আজি ভিডিওটো আৰম্ভ কৰিছো ৰাতিপুৱাৰ পৰা ৰাতিপুৱা একদম ঘৰ জাৰু দিয়াৰ পৰা ৰাতিপুৱা মানে ভিডিওটো আৰম্ভ কৰিছো এইকেদিন কাৰণ ব্লগ ভিডিও দিব পৰা নাছিলো কাৰণ খেতি পথাৰৰ সিজন চলি আছে তো ধান ৰুৱা এইবোৰ চলি আছে হেতু কাৰণে মানে ভিডিওটো দিব পৰা নাছিলো ৰাতিপুৱা একদম লৰা ঢেপৰাকে কাম কৰিব লগিয়া হৈ যায় মানে ভিডিও ধান্দা নাহে মানে কামখিনি কেতিয়া মানে সোনকালে হয় এটোৱে ধান্দা আহি থাকে হেতু কাৰণে মানে এইকেদিন দিব পৰা নাছিলো তেও ভাবিলো আজি মই ব্লগ ভিডিও এটা আৰু লৰা দুইটা আছে যেহেতু হোৰ লৰা ইমান ভালকে কেমেৰা ধৰিব নাজানে তাকে মানে নিজে এখন হাতে কৰি আছিল ভিডিও ইফালে আকৌ হোৰ লৰাটো অলপমান কেমেৰাটো ধৰিব দিলো মই গাহৰি কেটা দানা দি লও বুলি ভাবিলে একদম ৰাতিপুৱা দে ইফালে গাহৰি আছে ডাঙৰ ডাঙৰ তিনিটা এটু এটা আৰু আসলে হেৰিকেটা আপোনালোকে দেখা পায়ে থাকে সগে মোৰ ভিডিও গাহৰি কেটা আছে এটু এটা হেতু এটা আৰু এটা আছে মাইকী গাহৰি এজনী আছে গাভিনী তাক মানে দানাটো অলপমান কমাই দিছো কাৰণ গাভিনী গাহৰিটো হেতু কাৰণে বেছিকে দানা দিয়া নাই আৰু আপোনালোকে ভাবিছে সগে দুই বালটিং হে দানা আনিছে মানে আছে গাহৰি আছে জোৰে জানো বুলি ভাবিছে সগে কাৰণ ডাঙৰ গাহৰি দুইটা আছে এই দুটাকে অলপমান হৰকে দানা দিব লগিয়া হয় আৰু হৰু আছে তিনিটা হৰু কেটা ইমান মানে প্ৰয়োজন নাই বাৰু হেহতক ঘনে অলপ অলপকে দি থাকিলে হৈ যায় এৰিছানে হৰু হৰু আছে তিনিটা বেছি ডাঙৰ নহয় এই তিনিটা হৰু আৰু তিনিটা ডাঙৰ আছে তিনিটা ডাঙৰ হলেও এটাটোক অলপমান কমাই দিব লগিয়া হৈছে আৰু দুটাটোক মানে অলপমান হৰকে দিব লগিয়া হৈছে ইফালে মই এতিয়া দানা দি কৰি গাহৰি কেটাক মানে হৈ গল আৰু এতিয়া মই গা পা ধুই কৰিলে ধুনিকে চাহ খাবলৈ ওলাইছো এই ব্ৰেডৰ লগত চাহ খাবলৈ ওলাইছো মা আৰু দেউতা বাইদেউ মানে লৰা দুটা সব খালে মই হে পাছত মানে গা পা ধুতে অলপমান দেৰি হৈ যায় হেতু কাৰণে চাহ খোৱাও দেৰি হৈ যায় ইফালে লাল চাহ দে মই নিমখ চাহ খাই বেছি ভাল পাওঁ ইফালে আকৌ লৰাটোক পঢ়িব দিছিল তাই আকৌ আৰ্টিষ্টহে পুৰা লাগি আছে ইমান মানে খং লাগিছিলে পাছত আকৌ ভালো লাগিলে কাৰণ ফুলটো ইমান ধুনিয়াকে আঁকিব পাৰিছে হেতু কাৰণে ভালো লাগিলে এফালে চাকচোন তাই কৈছে প্ৰথমৰ পাতটো বলে বেয়া হল মানে ফুলৰ পাতটো আৰু লাষ্টত লিখিছে পাত দুখন ধুনিয়াকে লিখিছে বাৰু এটো দেখি অলপ ভালো লাগিছে মানে ধুনিয়াকে অলপ লিখিব পাৰা দেখি ইফালে আকৌ ব্ৰেন্স এখনো লিখিছে বলে মানে কালাৰটো মাৰা নাই ইফালে আকৌ তাৰ লগতে চকী এখনো লিখি থৈছে ওপৰত আকৌ ৰঙলাও এটা ইফালে আকৌ মই ধুমাধুমকে আকৌ কাপোৰ কেটামান ধুই কৰি দিছো ইয়া চাকচোন বগা চাদৰ কি ভাল লাগে মানে মনটোৱে কিবা এটা ভাল লাগে বগা চাদৰ থাকিলে ইফালে মই আকৌ বজাৰত কবাত কিনি ঘুৰি ফুৰা কাপোৰ আছিল হেয়াও ধুই কৰি দিলো আৰু ইফালে দুপৰীয়া হৈছে চাকচোন গাহৰি কেটা গৰমত মানে থাকিব পৰা নাই যেহেতু আমাৰ মানে ইয়াত পানী বাহিছিলে ইয়া পুখুৰী কেটাত মানে পানী ৰৈ গল তাতে অলপমান গা ধুবলৈ দিলো গাহৰি কেটা এটো অলপমান আনি কৰি এতিয়া ইয়াত দিছো আৰু এটা আছে আপোনালোকক মই দেখুৱাই দিম দে এইটো দেখিছানে ধুনিয়াকে মই দানা দি কৰি লৈ মানে হিহতক ইটা গা ধুৱাবলৈ লৈ আহিছো এতিয়া দুপৰীয়া হৈছে দে মানে গৰমটো চাকচোন কেনেকুৱা মানুহে মানে সেহাত থাকিবলৈ নোৱাৰে আৰু গাহৰি বস্তুটো কতনো থাকিব পাৰিব ইফালে ক মায়ে চাউল জাৰি আছে চাউল আছিল মানে 2 বস্তা মানে নাজাৰা তাকে মায়ে জাৰি আছে মায়ৰ কাৰণে আৰু ইফালে ৰঙা চাহ বনাই দিলো ধুনিয়াকে চাহ খাবলৈ বহি মানে মায়ক দিছো ইফালে আকৌ সন্ধিয়া হৈ গল সন্ধিয়া পৰত মা দেউতা মই গৰু আনিবলৈ আহিছো চাকচোন ৰাস্তাতে মানে এৰাল দি থৈছো কাৰণ চাৰিও কাৰণে খেতি মানে হেৰি কৰি আছে আৰু ইফালে পানীও বুৰি আছে তাকে এইখন হৈছে আমাৰ ঘৰৰ বাৰী হেতু আমাৰ নবহিনতৰ এইটো হৈছে আমাৰ ঘৰ এইখনে আছে মানে আমাৰ ঘৰলৈ আহা ৰাস্তাটো ইফালে চাকচোন ছাগলী এটো হৈছে মোৰ ছাগলী মোৰ ভাগৰ